নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল উড়ানটোলৈ আপোনালোকৰ স্বাগতম জনাইছোঁ সো ইয়াতে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ বাবে এডভাৰটাইজমেণ্ট ওলাইছে ডে চকীদাৰ নাইট চকীদাৰ অফিচ পিয়ন আৰু ড্ৰাইভাৰৰ পষ্টৰ বাবে সো কেটেগৰী আছে ডে চকীদাৰৰ কাৰণে আনৰিজাৰ্ভড ঠিক আছে নাইট চকীদাৰ OBC আৰু MOBCৰ কাৰণে অফিচ পিয়ন এটা আনৰিজাৰ্ভড আৰু এটা OBC MOBC আৰু ড্ৰাইভাৰ পোষ্টৰ বাবেও আনৰিজাৰ্ভড কেটেগৰী ঠিক আছে আৰু আপোনালোকৰ মিনিমাম এজ 18 পৰা 38 মেক্সিমাম আৰু কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়া মই ক'বলৈ যাওঁ মিনিমাম আপোনালোকৰ 8 পাছ হ'ব লাগিব আৰু মেট্ৰিক পাছ হ'ব লাগিব হাই ছেকেণ্ডেৰী পাছ কৰা কেইটা এপ্লাই নকৰিব আপোনালোকে এপ্লাই কৰিলে আপোনালোকৰ এপ্লিকেশ্যনটো ৰিজেক্ট হৈ যাব বিকজ ইয়াতে ধুনীয়াকৈ মেনশ্যন কৰি দিয়া আছে আৰু ফাৰ্দাৰ আৰু এইটো যোনটো প্ৰক্ৰিয়া হয় সেইটো অফলাইন হয় ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ডাউনলোড কৰি পেলাই আপোনালোকৰ যিমান টেষ্টিমনিয়েলছ আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ দুটা কপি পাছপৰ্ট ইয়াতে হাউ টু এপ্লাই য'ত লিখা আছে পইণ্ট নম্বৰ 1 আৰু পইণ্ট নম্বৰ 2 আপোনালোকে চাব আৰু তলত কেনেকৈ এপ্লাই কৰিব লাগে ফৰ দ্য পোষ্ট আপোনালোকে যোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব ধুনীয়াকৈ সেই পোষ্টৰ বাবে মেনশ্যন কৰি দিব এনভেলপৰ ওপৰত ঠিক আছে আৰু ফটো যোনটো দিব আপোনালোকে ৰিচেণ্ট তাৰে বেক চাইডে আপোনালোকে ছিগনেচাৰ কৰিব আৰু ফাৰ্দাৰ ডিটেইল যদি আপোনালোকৰ জানিব লাগে যে এডমিট কাৰ্ড কেতিয়া ওলাব ৰিজেক্ট লিষ্ট তো ইয়াতে HTTPS চাওক ইয়াতে কলম নম্বৰ 7ত বহুত ধুনীয়াকৈ সেইটো ৱেবছাইটত গৈ আপোনালোকে চেক কৰিব পাৰে লাষ্ট ডেটটো আপোনালোকৰ 2 ফেব্ৰুৱাৰী 2026 চ' অল দি বেষ্ট ফৰ দি এক্সামিনেশ্যন ভালকৈ এপ্লাই কৰিব যাতে ভুল নহয় ঠিক আছে ধন্যবাদ